এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল, যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায়। আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে, কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল, এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে। পৰম্পৰাগতভাৱে অসমৰ স্বৰ আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত ৯৫% ভোট অসমত হৈ আছিল। থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া থকা গাঁওসমূহত আমাৰ ভোট পাৰ্চেণ্টেজ 65-70 ভিতৰতে থাকি গৈছিল, আৰু সেইকাৰণে পুলিং পাৰ্চেণ্টেজটো অভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ ওলালে 80-82%ত থাকি গৈছিলে। এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে। গোলকগঞ্জৰ দৰে চিটত হিন্দু পুলিং বুথতো 95%, মুছলমান পুলিং বুথতো 95%। অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল, যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায়। আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে, কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল, এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে। ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাক, এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন। আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম। 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে, কিন্তু এইবাৰ ই পিক পালেগৈ। কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰত 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%, কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ, অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব। আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলো যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব, এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে।